যোৰহাটত অজগৰ উদ্ধাৰ। যোৰহাটৰ কেন্দুগুৰিৰ চাৰিঙীয়া বৰদলৈ চুকত এঘৰ মানুহৰ চোতালৰ পৰা উদ্ধাৰ কৰা হয় এটা বৃহৎ অজগৰ। স্থানীয় ৰাইজে আজি অজগৰটো প্ৰত্যক্ষ কৰি যোৰহাট আঞ্চলিক বন বিভাগক খবৰ দিয়াত বন বিভাগৰ লোক উপস্থিত হৈ সৰ্পবন্ধু পাৰ্থসাৰথী হাজৰিকাৰ সহযোগত সাপটো উদ্ধাৰ কৰি বন বিভাগৰ কাৰ্যালয়লৈ লৈ যায়। অজগৰটোৰ দৈৰ্ঘ্য প্ৰায় 12 ফুট আৰু ওজন প্ৰায় 25 কিলোগ্ৰাম। আজি ৰাতিপুৱাই 2 নং বামুণগাঁও চাৰিঙীয়া চুকৰ পৰা ফোন এটা আহিছিলে তেখেতসকলৰ ঘৰতে পিছফালে ৱালত অজগৰডাল প্ৰত্যক্ষ কৰিছে বুলি। তাৰ পৰা তেখেতসকলে নিজে গৈ পেলাই মোক আনি থাকে। অনাৰ পিছত আমি বিচাৰিলোঁ, বহুত পোৱা নাছিলোঁ, কিন্তু যেতিয়া আমি মানে শেষত ওলাইছোঁ আৰু দেখিছোঁ গেটৰ ওচৰতে সি ৰ'দ লৈ আছিলে। আমি এতিয়া সুকলমে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ। এতিয়া উদ্ধাৰ কৰি পেলাই আমি তাক বন বিভাগত গতাই দিম। আৰু আছিলে, ডাঙৰ আছিলে, ফিমেল হয়। কিমান ফুট আছিলে? আপোনাৰ 10 ফুটৰ ওপৰত আছে মোটামুটি, আৰু 20 কেজি নিয়াৰ পৰা 20 to 25 কেজিৰ ভিতৰত হ'ব। যিহেতু মেজাৰমেণ্ট কৰাটো অকণ অসুবিধা, ইয়াত মেজাৰমেণ্টৰ কোনো সুবিধা নাই। নাই, আচলতে এতিয়া কি পোৱালি সেই জুন জুলাই মাহ আগষ্টলৈকে তাহাঁতৰ এইটো প্ৰচিডিঅ'ৰ ক্লিয়াৰ। তাহাঁতৰ ব্ৰিডিং কৰা, তাহাঁতৰ যিটো মেটিং ছিজন, সেই ছিজনখিনি পাৰ হ'ল। এতিয়া তাহাঁতি হাইবাৰনেশ্যনত আছে। এতিয়া সাপ মোটামুটি হিটনিটাত থাকে। তাহাঁতি ৰাতিপুৱা প্ৰথম ৰ'দটো ল'বলৈ কাৰণে ওলায়, এই ৱালৰ ওপৰত বা গছৰ ওপৰত ৰ'দ ল'বলৈ কাৰণে ৰ'দটো খায় তাহাঁতি ৰাতিপুৱা। সেই ৰ'দ লোৱা সময়কণে মানুহে দেখে। আৰু বিশেষকৈ যিহেতু এইটো নদী কাষৰীয়া অঞ্চল, ভোগদৈ নৈখন ওচৰতে আছে, ইয়াতো অজগৰ পোৱাটো স্বাভাৱিক কথা। সেই তেখেতসকলে প্ৰত্যক্ষ কৰি আমাক জনাত আমি এতিয়া উদ্ধাৰ কৰি লৈ গৈছোঁ। আৰু ইয়াত থকাৰ সম্ভাৱনা আছে নেকি? থাকিব পাৰে, সেইটোতো মানে কি সাপ বোলা বস্তুটো কেনেকৈ কৰিবি। ফিমেল সাপ তেওঁলোকে পোৱালি দিলে বুলিও কৈছে, সম্ভাৱনা আছে। থাকিব পাৰে, মানে কি হৈছে, পোৱালি দিলেও চব পোৱালিটো ডাঙৰ নহয়। বহুতখিনি পোৱালিক আপোনাৰ বেলেগ বেলেগ চৰাই চিৰিকটি বা বেলেগ বেলেগ ভেকুলী চেকুলি বা অইন সাপে ভক্ষণ কৰে। কাঠচিতহে খুব কম পোৱালি ডাঙৰ হ'বগৈ পাৰে, কাৰণ এখেতসকলৰ যিমানখিনি পোৱালি দিয়ে সিমানখিনি ডাঙৰ নহয়গৈ, কাৰণ 10-15 দিন লগত ৰাখে, তাৰপিছত লগ এৰি দিয়ে। হ'ব পাৰে 2-এডাল পোৱালি ওলাব পাৰে, কিন্তু বৰ ওচৰতে নোলায়। ইহঁতি পোৱালি মাকে লগ এৰাৰ পিছতে বহুত দূৰ গুচি যায়, খাওঁতে ফৰিং চৰিং খাই মেলি বহুত দূৰে গুচি যায়গৈ। অজগৰ আপোনাৰ একদম সেমেকা জেগাত থাকিব। ওচৰত যদি নৈ, মেটেকনি এনেকৈ কিবা আছে, য'ত মানে বহুত পুৰণা হাবি জাতীয় জেগা যদি আছে, তাত অকণ সেমেকা পৰিৱেশ, তেনেকুৱা জেগাত থাকে। আৰু পৰাপক্ষে তাহাঁতি পোৱালি দিয়ে যদি বহুত মানুহৰ ঘৰত, এতিয়া আমি দেখিছোঁ, আপোনালোকে দেখিছে, আমি বহুত জেগাত দেখিছোঁ য'ত খেৰ ডুম কৰি থাকে, খেৰৰ মাজত তাহাঁতি সোমাই থাকে। ইয়াতো আপুনি হয়তো এতিয়া চাই যাব পাৰে, তাহাঁতি এটা জেগা ধুনীয়াকৈ বনাই থৈছে, য'ত তাহাঁতি পোৱালি দিছে। মানে এই সাপডালে পোৱালি য'ত দিছিলে, সেইটো ধুনীয়াকৈ তাত বনাই থৈছে। কিন্তু তাহাঁতি এতিয়া ঘুমটো সলালে, সেইকাৰণে তাত নাই এতিয়া, কিন্তু ওচৰে পাজৰে ৰ'দটো লৈ আছে। ব্যুৰ' ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।